হেল্ল' বন্ধু বান্ধৱীসকল য়েছ এক্সাম ক্ৰেকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকলৈ লৈ আহিছোঁ আপোনালোকে যিকোনো ভাইবা হওক বা যিকোনো ইণ্টাৰভিউ হওক, যিকোনো পৰীক্ষাৰ ADRE হওক বা অসম চৰকাৰৰ লগত ৰিলেটেড যিকোনো ভাইবা হওক বা যিকোনো ইণ্টাৰভিউৰ আপোনালোকে কেনেকৈ এণ্ট্ৰি কৰিব, তাৰপিছত আপোনালোকক কেনেকুৱা কুৱেশ্যন কৰিব, তাৰপিছত আপোনালোকে কেনেকুৱা চাল চলন, কেনেকুৱা ড্ৰেছ পিন্ধি যাব লাগে, কিমানখিনি নলেজ আপোনালোকক সুধিব, প্ৰত্যেকখিনি বস্তু আজি এই ভিডিঅ'টিৰ জৰিয়তে ডিছকাছ কৰিম। প্ৰথমতে আপোনালোকে হাউ টু এণ্ট্ৰি দ্য ইণ্টাৰভিউ হ'ল। আপোনালোক য'ত যাব ইণ্টাৰভিউ বা ভাইবা দিবৰ কাৰণে যাব, তাতে পেনেলত বহুত মানুহ থাকে। পেনেল ডিছকাশ্যনত মানে তাতে এনেকুৱা 7-8জন 9জন এনেকুৱাও মানুহ থাকিব পাৰে বা 3জন 4জন, সেইটো ডিপেণ্ড কৰিব কি ভাইবা চলি আছে তাৰ ওপৰত ডিপেণ্ড কৰিব। আপোনালোকে কেনেকৈ এণ্ট্ৰি কৰিব, প্ৰথমতে দৰ্জাখন খুলি কিপ এ পজিটিভ মাইণ্ডছেট। আপোনালোকে খুব পজিটিভত যাব, এনেকুৱা নহয় যে অভাৰ কনফিডেঞ্চত আৰু এনেকুৱা নহয় যে বহুত নাৰ্ভাছত, এনেকুৱা নহয়। পজিটিভত যাব নৰ্মেলি, আৰু যেনেকুৱা এজন মানুহে মানুহক মানে দেখিলে এনেকুৱা নহয় যে নাই অভাৰ কনফিডেঞ্চ হৈ আহিছে বা খুব বেছি স্মাইল কৰি আহিছে বা খুব মুখখন একদম এন্ধাৰ কৰি আহিছে, এনেকুৱা নাযাব। একদম পজিটিভ মাইণ্ডছেট, ধুনীয়াকৈ যে যি জানো অনেষ্টলি এনচাৰ দিম আৰু মানে মই মোৰ বেষ্টটো দি আহিম, এনেকুৱা আপোনালোকে ভাবিব। আৰু ড্ৰেছ ৱেল, আপোনালোকে অলপ ড্ৰেছটো অলপ যদি মানে পলাইট ড্ৰেছ হয় বা অলপ মাৰ্জিত ড্ৰেছ হ'লে ভাল। যিকোনো ইণ্টাৰভিউতে সেইটোৱে বিচাৰে যে ড্ৰেছটো ধৰি যদি ট্ৰেডিশ্যনেল ড্ৰেছ আছে সেইটো পিন্ধি গ'লে বেছি ভাল। যিকোনো হাফ ড্ৰেছ ধৰি লওক খুব শ্বৰ্ট, সেইবিলাক ড্ৰেছ আপোনালোকে পৰাপক্ষত পিন্ধি নাযাব। নিজৰ ট্ৰেডিশ্যনেল হওক বা আজিকালি ট্ৰেডিশ্যনেল নহ'লেও এনেকুৱা মাৰ্জিত যিকোনো কাপোৰ আপোনালোকে পিন্ধি যাব। এনেকুৱা নহয় খুব উজ্জ্বল একদম লাইট কালাৰ বা এনেকুৱা ডাৰ্ক কালাৰ, মানে এনেকুৱা হ'ব যে আপোনালোক নৰ্মেল কাপোৰ পিন্ধি যাব, যাতে এনেকুৱা নহয় যে একদম খুব ৰঙা এনেকুৱা চকুত লগা এনেকুৱা পিন্ধাতকৈ অলপ কালাৰখিনি অলপ মানে নৰ্মেল কালাৰখিনি পিন্ধি যোৱাৰ ট্ৰাই কৰিব। তাৰপিছত 3 নম্বৰটো চাওক, কিপ এ বিট অফ স্মাইল ইন ইয়ৰ ফেচ। অলপ মানে অলপ স্মাইল ৰাখিব, যাতে যিকেইজন পেনেলত আছে তেওঁলোকো অলপ পজিটিভ হৈ থাকে আৰু মানে আপোনাৰ পিনে চালে এনেকুৱা নালাগে যে নাই এই কেণ্ডিডেটজন বহুত মুখখন এন্ধাৰ কৰি বহি আছে, এনেকুৱা যেন নালাগে। বি এনাৰ্জেটিক এণ্ড কনফিডেণ্ট। আপোনালোক এনাৰ্জেটিক হৈ থাকিব, যে যিখিনি উত্তৰ দিয়ে মই জানিলে অনেষ্টলি এনচাৰ দিম, নাজানিলে মই নাজানো বুলি ক'ম। ঘূৰাই পকাই নাথাকোঁ, কনফিডেণ্ট আছে বুলি একদম প্ৰশ্নটো ঘূৰাই পকাই নাথাকিব, যে এনেকুৱাও নকৰিব যে যিজনে প্ৰশ্ন কৰিছে তেওঁক আৰু বুজি পোৱা নাই, আপোনাৰ প্ৰশ্নটো আকৌ বুজাই দিব নেকি। এইবিলাক উল্টা কুৱেশ্যন কৰাটো, অলপ ক্ৰছ কুৱেশ্যন কৰাটো অলপ মানে বিসংগতি দেখা দিব পাৰে। সেইকাৰণে আপোনালোকে বুজি নাপালে, এনাৰ্জেটিক হিচাপে আপোনালোকে বুজি নাপালে খুব ধুনীয়াকৈ প্ৰশ্নটো বুজি পোৱা নাই বুলি জনাব। আকৌ ক'ব নেকি ছাৰ, মানে মই বস্তুটো বুজি পোৱা নাই, এনেকুৱা খুব ধুনীয়াকৈ যদি পলাইটলি ব্যৱহাৰ কৰিব লাগিব। আৰু লগতে আস্ক বিফৰ এণ্টাৰিং দ্য হল, মে আই কাম ইন ছাৰ বা মে আই কাম ইন মেম, এইবিলাক ক'ব লাগিব। চিধা দৰ্জাখন খুলি আৰু ঘপককৈ সোমাই গ'লে সেইটো ইণ্টাৰভিউৰ কাৰণে অলপ যিসকল পেনেলত থাকিব তেওঁলোকে অলপ বেয়া ইম্প্ৰেশ্যন, তেওঁলোকৰ মানে ওচৰত এটা বেয়া ইম্প্ৰেশ্যন পৰি যাব। তাৰপিছত ডু নট চিট আনটিল ইউ আৰ এলাউড। আপুনি চেয়াৰখনৰ ওচৰত আহি ৰখি থাকিব, অলপ এটা মাইনৰ এটা স্মাইল দি এনেকুৱা ৰখি থাকিব, তেওঁলোকৰ পিনে চবৰ পিনে চাব। আৰু আপোনালোকে যেতিয়া মে আই কাম ইন ছাৰ, মে আই কাম ইন মেম, এজন ধৰি লওক টিচাৰ্ছ আছে, বহুত আছে, ছাৰ আছে, মেম আছে, অকল ছাৰক কৈছোঁ মেমখিনি কোৱা নাই, এনেকুৱা নক'ব। মে আই কাম ইন মেম, মে আই কাম ইন ছাৰ বুলি চবৰ পিনে এবাৰ চকু দি চালে হ'ল। আৰু চেয়াৰৰ ওচৰত অহাৰ পিছত আপোনালোকক পেনেলে যিমান সময়লৈকে চিট ডাউন বুলি নকয়, ধৰি লওক আপুনি বহক বুলি নকয়, তেতিয়াহ'লে আপুনি বহি নিদিব। চেয়াৰত কনফিডেণ্টলি যে ভৰিৰ ওপৰত ভৰি উঠাই বহি থকাটো আপুনি সেইটো নকৰিব। তাৰপিছত আপোনালোকক বহাৰ পিছত প্ৰথমতে ইণ্ট্ৰডাকশ্যন সুধিব। আপোনাৰ নামটো কি, আপোনাৰ নামটো খুব ধুনীয়াকৈ সুধিব। আপুনি নামটো ক'ব, একদম পলাইটলি ক'ব। আপোনাৰ যিটো লেংগুৱেজত আপোনালোকে প্ৰিফাৰ, যদি ইংলিছ বা অসমীয়া, আপুনি সেইটো চিটুৱেশ্যনটো চাই ল'ব কোনকেইটা লেংগুৱেজ এলাউ কৰে, আৰু সেই হিচাপে আপোনালোকৰ ইণ্টাৰভিউটো দিব পাৰিব। তাৰপিছত আপোনালোকৰ তাৰপিছত এড্ৰেছটো সুধিব। এড্ৰেছটো সোধাৰ লগে লগে আপুনি নিজৰ এড্ৰেছটো দিব। আপোনাৰ এড্ৰেছটো ধৰি লওক আপোনাৰ প্ৰথমতে গাঁৱৰ নাম বা আপোনাৰ জিলাৰ নাম ক'ত আছে সেইখিনি সম্পূৰ্ণৰূপে এড্ৰেছখিনি দি দিব। তাৰপিছত সুধিব আপোনাৰ পৰিয়ালত কিমান মানুহ আছে, এনেকুৱা ধুনীয়াকৈ পলাইটলি, ছাৰ মোৰ পৰিয়ালত 5জন মানুহ আছে। এনেকুৱা আপোনালোকে ঘূৰাই পকাই নাথাকিব যে আগতে 5জন আছিল, 2জন ঢুকাইছে আৰু এজনৰ বিয়া হৈছে, এনেকুৱা ঘূৰাই পকাই থকাতকৈ অনেষ্টলি আনচাৰটো দিলে হ'ল। তাৰপিছত সুধিব হোৱাট ইজ ইয়ৰ প্ৰেজেণ্ট অকুপেশ্যন, আপুনি এতিয়া কি কৰে। কিছুমান এনেকুৱা ভাইবাত যায় যে ধৰি লওক অলৰেডি এটা জবত আছে কিন্তু ছেটিছফাইড নহয় আৰু এটা ওপৰত যাব বিচাৰিছে, সেইকাৰণে প্ৰেজেণ্ট অকুপেশ্যনটোৰ বিষয়ে সুধিব যে আপুনি কি কৰি আছিল, মানে কি কৰি আছিল এইকেইদিন জবত, যিটো জব অলৰেডি আছে আৰু সেইটোৰ বিষয়ে সুধিব। আৰু নেক্সট আপোনাৰ জবটো গমেই পাব তেওঁলোকে যে নেক্সট হায়াৰ কিবা পাবৰ কাৰণে আপুনি সেইটো
ভাইবাটোত আহিছে তাৰপিছত এবাউট ইউৰ স্কুলিং আপোনাৰ স্কুলিঙৰ বিষয়ে সুধিব তেতিয়া আপুনি খুব পলাইটলি ক'ব মোৰ স্কুলিং ক'ত কৰিছিলোঁ আৰু কিমান চনত কৰিছিলোঁ সেইটোও ক'ব পাৰে আৰু স্কুলিংখিনি প্ৰথমতে LP স্কুল তাৰপিছত ME স্কুল তাৰপিছত হাই স্কুল এনেকৈ হায়াৰ ছেকেণ্ডেৰী আপোনালোকে সেই কোৱালিফিকেশ্যনখিনি এটা ক্ৰনলজিকেল অৰ্ডাৰত লৈ যাব ক্ৰনলজিকেল মানে এনেকুৱা নহয় ডিগ্ৰীটো কৈ তাৰপিছত প্ৰথমতে ডিগ্ৰীটো ক'লোঁ তাৰপিছত হাই স্কুলত গ'লোঁ আকৌ মাষ্টাৰ ডিগ্ৰী ক'লোঁ এনেকুৱা নহয় এটা ছিষ্টেমেটিক ৱেত গ'লে বহুত ভাল তাৰপিছত প্ৰশ্ন কৰিলে যিকোনো পৰীক্ষাতে হোৱাই ইউ এপ্লাইড ফৰ আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সাম আপুনি ADAR কাৰণে কিয় এপ্লাই কৰিছে যদি মানে কিয় এপ্লাই কৰিছে আপুনি কি বিচাৰিছে ADAR ফালৰ পৰা সেই প্ৰশ্নটোৰ উত্তৰ এনেকুৱা হ'ব যে আপোনালোকে কিয় বিচাৰিছে যে ইয়াতে এনেকুৱা ধৰি ললোঁ আপোনালোকে ক'ব পাৰে যে ইয়াতে এনেকুৱা ভেকেণ্ট আছে ভেকেঞ্চি দেখা পাইছোঁ মই এইটো ছেক্টৰত কাম কৰিবৰ কাৰণে ইণ্টাৰেষ্টেড মই সৰুৰে পৰা এটা মানে ড্ৰিম আছিল যে মই ধৰি ললোঁ বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ বা এনেকুৱা যিকোনো থাকিব পাৰে এনেকুৱা কিছুমান য'ত ভেকেঞ্চি আছে য'ত আপোনাৰ ইণ্টাৰেষ্টটো থাকিব পাৰে সেই ইণ্টাৰেষ্টটো দেখাব যে এনেকুৱা নহয় অভাৰ কনফিডেঞ্চ নহয় যে মোৰ এনেকুৱা এই বস্তুটোত কাম কৰাৰ খুব ইচ্ছা আছে এই এনেকুৱা কাম কৰিলে মই এই ছ'চাইটিখনত ইম্প্ৰুভমেণ্ট কৰিব পাৰিম এনেকুৱা সমস্যা যিবোৰ হৈ থাকে সেইবোৰ ইম্প্ৰুভমেণ্ট কৰাৰ কাৰণে এইটো এটা ৰাস্তা বুলি এনেকুৱা ক'ব পাৰে বা যিকোনো ভাইবাত গ'লে আপোনালোকে যদি এইটো কিয় চুজ কৰিছে বুলি কোৱাৰ লগে লগে আপোনালোকে পলাইটলি ক'ব যে মানে আমিতো যিহেতু ছাৰ্ভেণ্ট আমি ছ'চাইটিৰ কাৰণে চেঞ্জৰ কাৰণে এইটো মানে এপ্লাই কৰিছোঁ আৰু এই ভেকেঞ্চিৰ ভিতৰত মই স্পেচিফিক হিচাপে যিটো পোষ্ট মানে এপ্লাই কৰিছোঁ সেইটোৰ বিষয়েও অলপ পজিটিভ কিবা এটা কোৱালিটি মানে আপোনালোকে জনাই দিব তাৰপিছত হুইচ পোষ্ট আৰ ইউ ইণ্টাৰেষ্টেড কোনটো পোষ্টত আপুনি ইণ্টাৰেষ্টেড তেতিয়া আপুনি খুব পলাইটলি উত্তৰ মানে এইটোত দিব লাগিব যেনেকুৱা ডাঙৰ পৰীক্ষাবোৰত IAS IPS এনেকুৱা থাকে তেতিয়া কিয় IAS চিলেক্ট কৰা নাই কিয় IPS চিলেক্ট কৰা নাই এনেকুৱা প্ৰশ্ন কৰে তেতিয়াহ'লে আপোনালোকে খুব পলাইটলি সেইটো আপুনি কি ইণ্টাৰেষ্ট পাইছে আপুনি নিশ্চয় গম পাব যে মই এইটো বস্তুত কিয় ইণ্টাৰেষ্ট পাইছোঁ মই সেইটো বস্তু খুব পলাইটলি জনাই দিলে হ'ল তাৰপিছত আপোনালোকৰ ইন্ট্ৰডাকশ্যনত সুধিব ইয়ৰ ডিউটিজ আপুনি যিটো পোষ্টত এপ্লাই কৰিছে সেই পোষ্টত ধৰি লওক আপুনি আপোনাৰ কি ডিউটি থাকিব আপুনি কেনেকুৱা কাম কৰিব লাগে জানে নেকি বুলি প্ৰশ্ন কৰিব তেতিয়া ক'ব লাগিব যে হয় মই এইটো জানো এনেকুৱা কামখিনি কৰিব লাগিব বুলি মই জানো তাৰপিছত হোৱাট ডু ইউ এক্সপেক্ট ফ্ৰম দিছ জব আপুনি কি এইটোৰ পৰা এক্সপেক্ট কৰিছে আশা কৰিছে যে এইটোৱে আপোনাক কি দিব তেতিয়া আপুনি ক'ব নহয় যে এইটো এটা ৰাস্তা য'ত মানে মই ছ'চাইটিৰ কাৰণে অলপ কাম কৰিব পাৰিম আৰু মই এই জবৰ পৰা এইটো আশা ৰাখিছোঁ যে মই এই জবটো পালে মই প্ৰত্যেকখিনি বস্তু পাম কৰিব পাৰিম সেইটো আপোনালোকে জনাই দিব পজিটিভ ৱেটো জনাই দিব জবৰ নিগেটিভবিলাক কোৱাতকৈ আপোনালোকে পজিটিভটো ক'ব তাৰপিছত হোৱাই উই শুড চিলেক্ট ইউ আপোনাক কিয় চিলেক্ট কৰিম সেইটো প্ৰশ্ন কৰিব এইটো খুব ইম্পৰ্টেণ্ট প্ৰশ্ন যে আপোনাক কিয় চিলেক্ট কৰিম ইমান কেণ্ডিডেট আছে আপোনাক চিলেক্ট কৰাৰ কাৰণ কি তেতিয়াহ'লে এনেকুৱা আপোনালোকে নক'ব যে মোৰ মাৰ্কশ্বিট বহুত ভাল মই বহুত ভালকৈ কাম কৰোঁ আৰু মোৰ ইণ্টাৰভিউ ভাল হৈছে এইবিলাক কথা নক'ব পাৰিলে এনেকুৱা ক'ব যে মই এইটোত খুব ইণ্টাৰেষ্টেড আছোঁ আৰু মই এই কামটো কৰাৰ কাৰণে আপোনাৰ লয়েলটি আছে মোৰ কনফিডেণ্ট আছে এইবিলাক ক'ব যে মই এই কামটোৰ সেইকাৰণে যোগ্য বুলি ভাবোঁ তাৰপিছত হোৱাট ইউ উইল ডু উইথ ইয়ৰ চেলেৰি আপুনি চেলাৰীটো পাই কি কৰিব তেতিয়া আপোনালোকে ক'ব যে নহয় খুব অনেষ্টলি দিব যে মই মোৰ পৰিয়াল চলাব লাগে আৰু কিছু মই ছ'চাইটিৰ কাৰণে ধৰি লওক খুব দুখীয়া মানুহৰ কাৰণে মই কিছু সমাজত কিছু পৰিৱৰ্তন আনিব বিচাৰোঁ সেইবিলাকৰ কাৰণে মোৰ চেলাৰীৰ প্ৰয়োজন হয় এনেকুৱা নহয় আপোনালোক বহুত চেলফিছ হৈ আনচাৰ নিদিব যে নাই চেলাৰী পালেই মই আৰু এনেকুৱা কাৰ কিনিম বাইক কিনিম এনেকুৱা টাইপৰ আনচাৰবিলাক দিলে পেনেলৰ মানুহখিনি অলপ মানুহখিনিৰ আগত অলপ ইম্প্ৰেশ্যনটো বেয়া হৈ যায় তাৰপিছত ইয়ৰ ডিউটিজ কি কাম থাকিব আপুনি এই জবটো দিলে আপোনাৰ কি কাম হ'ব আৰু তাৰপিছত ছেকেণ্ডটো হৈছে হাউ উইল ইউ মেনেজ ইয়ৰ ইম'শ্যনছ কিছুমান এনেকুৱা সময় আহিব পাৰে আপোনাৰ কোনোবাই বহুত বেয়াকৈ কৈ গ'ল আপুনি ধৰি লওক অফিচাৰ এইবিলাকত কি হয় যিকোনো কোনোবাই বহুত বেয়াকৈ কৈ যায় ছিটুৱেশ্যনত চম্ভালিবৰ কাৰণে তেতিয়া মানে কণ্ট্ৰল নোহোৱা হৈ যায় ইম'শ্যনলেছ মানে এনেকুৱা হয় যে খুব পৰিস্থিতি বেয়া হোৱাৰ সময়ত আপোনাৰ ইম'শ্যনটো কেনেকৈ কণ্ট্ৰল কৰিব কোনোবা মানুহে যদি জনসাধাৰণে বেয়াকৈ কৈ যায় আপুনি কেনেকৈ ডিল কৰিব ইফ ইউ আৰ ব্লেমড ফলছলি হোৱাট ইউ উইল ডু যদি আপোনাক কিবা কাৰণত মিছা এটা দোষ দি দিয়ে যে আপুনি এই কামটো কৰিছে তেতিয়া আপুনি কি কৰিব তেতিয়া আপুনি খুব পলাইটলি উত্তৰ দিব যে মই
মই যদি শুদ্ধ কৰিছোঁ তেতিয়াহ'লে সেইটো মানে ওলাবই, সেইটো আৰু এনেকুৱা নহয় মিছা ফল্ছ মই নলওঁ, আৰু সেইটো কৰাৰ কাৰণে নিশ্চয় মানে শুদ্ধটো উলিয়াবৰ কাৰণে ৰাস্তা থাকিব। সেই হিচাপে মই মোৰ শুদ্ধতাটো মানে বিচাৰ কৰি বা মই উলিয়াব পাৰিম, বা এনেকুৱা আপোনালোকে খুব দিব যে নহয় মই ফল্ছলি ব্লেম কৰি দিলে মই কেছ কৰি দিম, এনেকুৱা কৰি দিম, সেনেকুৱা আনচাৰবোৰ দিব নালাগে পৰাপক্ষত। হোৱাট ইফ ছাম ওৱান গিভ ইউ মানি ফৰ ডুইং হিজাৰ ৱৰ্ক, হোৱাট উইল ইউ উইল ডু? যদি কোনোবাই পইচা দিব বিচাৰে তেতিয়াহ'লে আপোনালোকে কি কৰিব? পইচা দি এনেকুৱা হয় না, পইচা দি এই টিগনেচাৰ ল'ব, তেতিয়া আপোনালোকে ক'ব নহয়, তেওঁক পলাইটলি আমি বুজাম যে আজিকালি সেই কৰাপশ্যনটো বন্ধ হৈছে, আৰু সেইটো কৰিলে যিজনে কৰে তেওঁৰ এগেইনষ্টত মানে কেছ কৰিব, যিজনে পইচাটো দিব তেওঁৰ এগেইনষ্টত কেছ কৰিব পাৰে। তেনেকুৱা কৰিলে অলপ কি হয়, মানুহখিনিয়ে ভয় খাব, এজনৰ পৰা আন এজনে গম পাব যে পইচা খোৱাব গ'লেও এতিয়া আৰু বিপদ আছে, ছিগনেচাৰো নিদিব প্লাছ কেছ হৈ যাব পাৰে। তো এইটো হৈছে এনেকুৱা আপোনালোকে ধুনীয়াকৈ বস্তুখিনিতো শিকি যাব, সেই হিচাপে উত্তৰ দিব। তাৰপিছত হাউ উইল ইউ হেণ্ডেল চিটুৱেশ্যনছ, কেনেকৈ আপুনি যিকোনো মানে চিটুৱেশ্যনবোৰ হেণ্ডেল কৰিব। এতিয়া পৰিস্থিতি খুব বেয়া হৈ গৈছে, জনসাধাৰণে আহি ধৰি লওক আপোনাক ধৰ্ণা দি আছে, কিবা দি আছে, তেতিয়া কেনেকৈ হেণ্ডেল কৰিব? তো সেইটো আপুনি চিটুৱেশ্যন চাই ল'ব যে মই চিটুৱেশ্যনৰ ওপৰত হেণ্ডেল কৰিম, কেনেকুৱা চিটুৱেশ্যন ল'লে ভাল হ'ব জনসাধাৰণৰ ভালৰ হকে, আৰু যিহেতু আইনো আছে সেই হিচাপে কেনেকুৱা চিটুৱেশ্যনটো হেণ্ডেল কৰিলে ভাল হ'ব সেইটো আপোনালোকে জনাব। উইল ইউ চিনচিয়াৰলি ডু ইয়ৰ ডিউটি, আপুনি খুব চিনচিয়াৰলি ডিউটি কৰিব, টাইম টেবুল বান্ধি ধৰি লওক, বা যিহেতু আমি ছাৰ্ভেণ্ট সেই হিচাপে, ছ'চাইটিৰ ছাৰ্ভেণ্ট হিচাপে ছ'চাইটিৰ ভালৰ কাৰণে আমাৰ ডিউটিবোৰ খুব ভালকৈ কৰিম নে নকৰিম, সেইটো আপুনি বহুত পলাইটলি আনচাৰটো দিব। আৰ ইউ অ'কে টু ডু ৱৰ্ক অন হলিডেজ, আপুনি যদি কিবা কাৰণত অকল এনেকুৱা হয় চাকৰিয়ালখিনিৰ কাৰণে যে অলপ মানে জবত থকাখিনিৰ কাৰণে অকল যিখিনি ৱৰ্কিং ডেজ আছে সেইখিনিত কাম কৰিব বিচাৰে, হলিডেত যদি কিবা কাৰণত ইমাৰ্জেঞ্চি দৰকাৰ পৰে তেতিয়াহ'লে আপুনি কাম কৰিবৰ কাৰণে ইণ্টাৰেষ্টেড নে বা অ'কে নে, তেতিয়া ক'ব যিকোনো পৰিস্থিতিত মই কাম কৰিবৰ কাৰণে ৰেডি আছোঁ, পৰিস্থিতি নহয় মই হলিডে বা ৱৰ্কিং ডে নাচাওঁ, সেই হিচাপে আপোনালোকে আনচাৰটো দিব। তাৰপিছত হৈছে ইয়ৰ হবি সুধিব যে কি আপোনাৰ এনেকুৱা হবি আছে। প্ৰথমটো ধৰি ল'লোঁ ক্ৰিকেট, মোৰ আপোনালোকে নিশ্চয় লিখিব মাই হবি ইজ প্লেয়িং ক্ৰিকেট, ফাৰ্ষ্ট ওৱান ইজ প্লেয়িং ক্ৰিকেট। তো ক্ৰিকেট সোধাৰ লগে লগে ক্ৰিকেটৰ লগত জড়িত প্ৰত্যেকটো প্ৰশ্ন সোধা ষ্টাৰ্ট কৰি দিব, সুধিব যে ক্ৰিকেট মেটছত কিমানজন প্লেয়াৰ আছে, তাৰপিছত আমাৰ যিটো ইণ্ডিয়াৰ ক্ৰিকেট জাৰ্চি আছে, ক্ৰিকেটৰ জাৰ্চি আছে, সেইটোৰ কালাৰ কি আছে, আপোনাৰ কোনজন ফেভৰেট ক্ৰিকেটাৰ আৰু কিয় ফেভৰেট, আৰু অসমৰ বিষয়ে সুধিব পাৰে, অসমৰ ক্ৰিকেটৰ কেপ্টেইন অফ আছাম ৰঞ্জী টীম সেইটোৰ বিষয়ে সুধিব পাৰে, আৰু আছাম ৰঞ্জী টীমে কেতিয়া মানে এবাৰ জিকিছিল নে হাৰিছিল, বা এনেকুৱা কিছুমান কোৱালিটিৰ বিষয়ে, ক্ৰিকেটৰ কোৱালিটিৰ বিষয়েও সুধিব পাৰে, আৰু ইণ্ডিয়াই কেতিয়া ৱৰ্ল্ড কাপ পাইছিল সেইবিলাক বহুত পুৰণা হিষ্ট্ৰীবিলাকো সুধিব পাৰে। ক্ৰিকেট কোৱাৰ লগে লগে আপোনালোকে একদম বেক টু হিষ্ট্ৰীত যাব লাগিব, একদম 1900 60 70 এনেকুৱা পৰা বৰ্তমানলৈকে একেবাৰে খুব লেটেষ্ট যিমান ক্ৰিকেটৰ নিউজ আছে সেইখিনিলৈকে আপোনালোকে জানিব লাগিব। তাৰপিছত ধৰি লওক এটা আপোনাৰ হবি দিলে ৱাচিং মুভি কোৱাৰ লগে লগে আপুনি কি ফিল্ম চাই ভাল পায়, কোনখন ফাৰ্ষ্ট ইণ্ডিয়ান চিনেমাই ডায়লগ নোহোৱাকৈ চিনেমা বনাইছিল, বা কোনখন ফাৰ্ষ্ট ব্লেক এণ্ড হোৱাইট চিনেমা আছিল, কোনখন চিনেমাই কি এৱাৰ্ড পাইছিল, দাদা চাহেব ফাল্কে এৱাৰ্ড বা নেশ্যনেল এৱাৰ্ড, জাতীয় এৱাৰ্ড পাইছিল, বা অসমৰ ৰিলেটেডো চিনেমা সুধিব পাৰে। আপোনাৰ ফাৰ্ষ্ট এছামিজ ফিল্ম মানে কিবা এনেকুৱা 5খন ফিল্মৰ নাম কওকচোন য'ত ছ'চাইটিৰ চেঞ্জৰ কাৰণে কিবা অলপ মানে এনেকুৱা অলপ ইনষ্ট্ৰাকশ্যন দিছে, বা ছ'চাইটিৰ চেঞ্জৰ কাৰণে মেছেজটো আমাৰ সমাজত দিছে, এনেকুৱা ফিল্মৰ নাম সুধিব পাৰে। তাৰপিছত ফেমাছ অসমীয়া ফিল্ম কি আছে, এনেকুৱা ফেমাছ অসমৰ ৰিলেটেড যিটো আছে সেইকাৰণে অকল ইণ্ডিয়া ৰিলেটেড নোসোধে, অসমৰ ৰিলেটেডো সুধিব পাৰে। ফাৰ্ষ্ট ফিল্ম টু উইন প্ৰেচিডেণ্ট চিলভাৰ মেডেল কেতিয়া মানে জয় কৰিছিল, কোনখন চিনেমাই এৱাৰ্ড পাইছিল, সেইবিলাক সুধিব পাৰে। আপোনাৰ যিকোনো চিনেমাৰ লগত ৰিলেটেড যিকোনো প্ৰশ্ন সুধিব পাৰে। তাৰপিছত কাৰেণ্ট এফেয়াৰ্ছ এণ্ড জিকে, আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছ আৰু জিকে সুধিব পাৰে। নিজৰ হোম ডিষ্ট্ৰিক্ট সুধিব যে আপোনাৰ হোম ডিষ্ট্ৰিক্টত কি এনেকুৱা ইম্পৰ্টেণ্ট প্লেচ আছে, আৰু সেইখন কিয় ইম্পৰ্টেণ্ট, সেইখন কিয় ফেমাছ, কিমান চনত হৈছিল, এইবিলাক সুধি থাকিব। আপোনালোকৰ কনষ্টিটুৱেঞ্চিৰ বিষয়ে সুধিব, MLA ৰ নাম কি, বা আপোনাৰ ইয়াতে কি এনেকুৱা ডাঙৰ কাম হৈছে, এনেকুৱা টাইপৰ আৰু। তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্টৰ পুৰণি যিবিলাক একদম হিষ্ট্ৰীত যাব যে এই নাম কি, ধৰি ললোঁ আপোনাৰ ডিষ্ট্ৰিক্টখন কামৰূপ মেট্ৰ', এইখন কামৰূপ কিয়, এইখন পূৰা একদম হিষ্ট্ৰীৰ পৰ্যন্ত আপুনি জানিব লাগিব নিজৰ ডিষ্ট্ৰিক্টৰ। তাৰপিছত আপোনালোকৰ নেম অফ দ্য ইম্পৰ্টেণ্ট কলেজ ছিনিয়ৰ ডিষ্ট্ৰিক্ট, কি ভাল কলেজ আছে, এনেকুৱা কুৱেশ্যন কৰিব পাৰে। তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্টত কি এনেকুৱা নদী আছে য'ত মানে নদীবিলাকে আপোনাৰ ডিষ্ট্ৰিক্টত চুই গৈছে, সেইখিনিও মানে
আপোনাৰ কিমান পপুলেশ্যন নিজৰ ডিষ্ট্ৰিক্টত কিমান কি আছে ধৰি ললোঁ আপোনাৰ ডিষ্ট্ৰিক্টত বহুত হাই পপুলেশ্যন কিয় ইমান হাই পপুলেশ্যন বা ডিষ্ট্ৰিক্টখন অসমৰ ভিতৰত চবতকৈ ডাঙৰ কিয় এনেকুৱা আৰু কিছুমান প্ৰশ্ন উদয় হ'ব পাৰে নিজৰ নিজৰ ডিষ্ট্ৰিক্টৰ বিষয়ে আপোনালোকে অধ্যয়ন কৰি আহিব আৰু কাৰেণ্ট এফেয়াৰ্ছ চাই লওক কাৰেণ্ট এফেয়াৰ্ছৰ ভিতৰত থাকিব অসমৰ কিমান গভমেণ্ট স্কিম আছে কিমান জাতীয় পাৰ্কবিলাক আছে তাৰপিছত জাতীয় উদ্যান নেশ্যনেল পাৰ্কবোৰ আছে তাৰপিছত অসমৰ গভমেণ্ট কেবিনেটৰ চৰকাৰৰ বিষয়েও সুধিব লেটেষ্ট গভমেণ্ট কেবিনেট কেতিয়া বহিছিল সেইবিলাকৰ কি আলোচনা হৈছিল সেইবিলাক সুধিব ইণ্ডিয়াৰ গভমেণ্ট কেবিনেট সুধিব তাৰপিছত এই চৰকাৰৰ নতুন নতুন মিছনবিলাক সুধিব তাৰপিছত ভাৰতৰ অসমৰ হওক বা ভাৰতৰ হওক কিছুমান এৱাৰ্ডৰ বিষয়ে সুধিব এইবাৰ কোনে ভাৰত ৰত্ন পাইছে নবেল প্ৰাইজ পাইছে অসম চিভিলিয়ান এৱাৰ্ড পাইছে আৰু যদি পাইছে আপুনি কি ভাবে তেওঁ কি গুণৰ কাৰণে পাইছে এনেকুৱাবোৰ প্ৰশ্ন আহিব পাৰে তাৰপিছত জেনেৰেল নলেজৰ ভিতৰত আপোনাৰ থাকিব অসমৰ হিষ্ট্ৰী থাকিব পাৰে অসমৰ হিষ্ট্ৰীৰ বিষয়ে আপোনাক বহুত ধৰণৰ প্ৰশ্ন কৰিব পুৰণা একদম আগৰ হিষ্ট্ৰীৰ পৰা নতুনলৈকে অসমৰ কালচাৰ ট্ৰেডিশ্যনেল কালচাৰবোৰ চাই যাব কি কি ড্ৰেছ ট্ৰেডিশ্যনেল কালচাৰ কি হলিডে কি এনেকুৱা চব কালচাৰৰ বিষয়ে আপোনালোকে একদম প্ৰত্যেকটো কালচাৰৰ বিষয়ে অধ্যয়ন কৰিব অসমৰ জিঅ'গ্ৰাফী প্ৰত্যেকখন জিলাৰ এৰিয়া প্ৰত্যেকখন জিঅ'গ্ৰাফীত ক'ত কোনখন জিলাত কোনখন ৰাজ্যই টাচ কৰিছে বা কোনখন দেশে টাচ কৰিছে সেইবিলাক প্ৰত্যেকখিনি বস্তু আপোনালোকে চাই যাব নেশ্যনেল পাৰ্কছবোৰ চাব আৰু ইণ্ডিয়ান অকল অসমৰ নহয় গোটেই ইণ্ডিয়াৰ জিকেখিনি যিহেতু আপোনালোকে ৰিটেন ক্লিয়াৰ কৰিছে সেইখিনিৰ বেছিছত আপোনালোকে ইণ্ডিয়ান জিকেটো চাই ল'ব আৰু কম্পিউটাৰ ৰিলেটেড আপোনালোকে চাব আৰু ছায়েন্স কিছুমান বিজ্ঞানৰ প্ৰশ্নও আহিব পাৰে আৰু আপোনাৰ ফেভৰেট ছাবজেক্ট কোনখন সেই ছাবজেক্টৰ বিষয়ে যদি ইংলিছ উপন্যাস পঢ়িছেনে এনেকুৱা টাইপৰ প্ৰশ্নবোৰ আহিব পাৰে এইখিনি হৈছে সম্পূৰ্ণ আপোনালোকে যদি এইখিনি খুব কনফিডেণ্টলি আৰু খুব পলাইটলি আপোনালোকে এনাৰ্জেটিক হিচাপে আনচাৰটো দিব পাৰে আপোনালোকৰ নিশ্চয় ভাইবাটো ক্ৰেক হোৱাৰ মানে চান্সটো থাকে সম্ভাৱনাটো বেছি থাকে আৰু আপোনালোকে ক্ৰেক কৰিব যদি আপোনালোকৰ ভিডিঅ'টি ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ